চাওক আমাৰ পাৰ্টিৰ প্ৰচেছ ষ্টাৰ্টহে হৈছে মই জনাত কোনো তালিকা হোৱা নাই মই জনাত কাৰণ 29 তাৰিখে আমাৰ প্ৰদেশ নিৰ্বাচন সমিতিৰ সভা হ'ব জিলা কংগ্ৰেছসমূহে পেনেল দিছে আপোনালোকৰ হাতত কেনেকৈ কি তালিকা হৈছে মই নাজানো কিন্তু পাৰ্টিয়ে মোক যেনেকৈ দায়িত্ব দিব তেনেকৈ মই হেপী মোৰ নাম থকা নথকা এইবিলাক ডাজ নট মেটাৰ কিন্তু পাৰ্টিৰ কোনো চূড়ান্ত তালিকা প্ৰস্তুতেই হোৱা নাই আব্দুল খালেকে প্ৰতিদ্বন্দ্বিতা কৰিবনে নাই সেইটো আব্দুল খালেকৰ পাৰ্টিয়ে ঠিক কৰিব বিজেপিৰ এজেণ্টবিলাক মই নাজানো বিস্মিতা যাব নাযাব মই নাজানো কিন্তু বিজেপিৰ এজেণ্টবিলাক কংগ্ৰেছত সোমাই থকাতকৈ আৱৰ্জনাবিলাক যিমান সোনকালে দূৰ হয় সিমান ভাল বিজেপিৰ এজেণ্ট আৰু কংগ্ৰেছত সোমাই থাকিব নালাগে আৱৰ্জনাবোৰ যিমান সোনকালে দূৰ হয় ভাল পবিত্ৰ কোনোবা এটা নিৰ্বাচন জিকিছে নেকি যিজন মানুহে নিজে কোনো নিৰ্বাচন জিকা নাই সেইজন মানুহৰ কথাত মই কিয় মন্তব্য দিম আজি ৰাহুল গান্ধীৰ যাত্ৰাৰ যদি কোনো ভেলুৱে নাই চৰকাৰে কিয় ভয় খাইছে ৰাহুল গান্ধীৰ ওপৰত 2-3টাকৈ কেছ লগাইছে আমাৰ প্ৰদেশৰ সভাপতিৰ ওপৰত আক্ৰমণ কৰিছে আমাৰ যাত্ৰা যোন এলেকা দি গৈছে সেই এলেকাত লাখপতি যোজনাৰ ফৰ্মবিলাক যাতে মহিলাসকল আহিব নোৱাৰে সেই ব্যৱস্থা কৰিছে বিজেপি চৰকাৰৰ ভেটি ৰাহুল গান্ধীৰ যাত্ৰাই কঁপাই তুলিছে আৰু সেইকাৰণে তেওঁলোকে ভয়ত বিতত হৈ প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে আৰে মুখ্যমন্ত্ৰীটো ভয় খাইছে ভয় খোৱাৰ কাৰণে তেওঁতে এটা চকুৰে সৰিয়হ ফুল দেখিছে সেইকাৰণে আমাৰ যাত্ৰাত দুজন ৰাহুল গান্ধী থকা বুলি মুখ্যমন্ত্ৰীয়ে এটা চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে মুখ্যমন্ত্ৰী মানসিকভাৱে সুস্থ আছে নে নাই তাৰ চিকিৎসাৰ ব্যৱস্থাৰ প্ৰয়োজনীয়তা আছে কৰ্ণাটক চৰকাৰক মই ধন্যবাদ জনাইছোঁ নিম্হাঞ্চত যাবলৈ এয়াৰ টিকেট এটা পঠাই দিছে মই ধন্যবাদ জনাইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ স্বাস্থ্য পৰীক্ষাৰ বৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ